বছৰৰ প্ৰথমটো বানৰ কালৰূপ বৰাকত ঘৰৰ মুধচত উঠি আশ্ৰয় ল'বলগীয়া অৱস্থা বৰপেটাৰ চেঙা বিধানসভা সমষ্টিটো ব্ৰহ্মপুত্ৰই লৈছে কালৰূপ ঘৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া অৱস্থা এইসকল নৈ পৰিয়াৰ ব্ৰহ্মপুত্ৰৰ যে গৰাখহনীয়া এই গৰাখহনীয়াত কমেও আমাৰ এটা 200 মান গিৰি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত তেওঁলোকে ঘৰ দুৱাৰ উঠুৱাই লৈ গ'ল। এতিয়া আমাৰ যিখিনি কাম হৈছে এইখিনিত আমি এই মথাউৰিখন প্ৰটেকশ্যন দিব নোৱাৰিম। ইতিমধ্যে মথাউৰিৰ আধা অংশ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত যা গৈছে। এয়া হাইলাকান্দিৰ লালামুখৰ দৃশ্য সংহাৰী বানত ক'ৰবাত ডুব গৈছে ঘৰৰ মুধচ কোনোবাই আকৌ টিনপাতত বহি আশ্ৰয় বিচাৰিছে হঠাৎ বান অহাত হাহাকাৰ যিকোনো প্ৰকাৰে যাতে ৰাইজ সন্তুষ্ট হয় আৰু ৰাইজে যাতে এই দুৰ্যোগৰ পৰা উঠিব পাৰে তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই গোটেই ব্যৱস্থা প্ৰদানৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰত্যেকটো জিলাত নিৰ্দেশ দিছে। স্থানীয় নেতা নেত্ৰীয়ে বুজ লৈছে অবৰ্ণনীয় বান পৰিস্থিতিৰ চৌপাশে মাথো বিভীষিকা পথেৰে প্ৰবল সোঁতত বাগৰিছে পানী পথৰ দাঁতিতে জাল মাৰিছে একাংশই হাইলাকান্দিৰ 100% অঞ্চল এতিয়া পানীৰ তলত গাৰ্জেন মিনিষ্টাৰো যোৱাকালি আহি বান আক্ৰান্ত এৰিয়াবিলাক ভ্ৰমণ কৰিছে আৰু আমি কাৰ্যকৰ্তাসকলকো আমাক নিৰ্দেশ দিয়া হৈছে যে এই দুৰ্যোগৰ সময়ত বিপদৰ সময়ত আমি ৰাইজৰ মাজত গৈ ৰাইজৰ সমস্যাখিনি বুজ লৈ চৰকাৰক যাতে আমি সহায় কৰিব পাৰোঁ। বৰাকৰ দৰেই নামনি অসমতো জলপ্ৰলয় নদন বদন বড়ো ধানৰ খেতি বুঢ়াই পেলালে বানে কেঁচা ধানকে কাটিবলগীয়া অৱস্থা যোগীঘোপাৰ কৃষকৰ 1 বিঘালৈ মোটামুটি 10,000 12,000 এনেকুৱা খৰচা হয়। গৰীব দুখীয়া মানুহ কি কৰিব ইমান কাম চাম কৰিব নোৱাৰে এইটো বানপানী আহি গেল গৰীব দুখীয়া মানুহ কামলাও নাই নিজে বাজে যা কাটবা পাৰে নে কাটি আছে একদম বৰ্তমান তো গৰীব দুখীয়া মানুহ কি কৰিব বিদেশ যাব পালেহে কাম কৰিব পাৰো নহ'লে খাৱাটো বৰ্তমান এখনে বৰ্তমান হাহাকাৰৰ অৱস্থা উঠি গেল বানপানী আহি নামনিৰ পৰা পুনৰ আপোনাক লৈ গৈছো বৰাকৰ কাটিগড়ালৈ 4 দিনে অপৰিৱৰ্তিত বান পৰিস্থিতি নাওখনে একমাত্ৰ ভৰসা এতিয়া কাছাৰৰ এইসকল বাসিন্দাৰ সমস্যা হ'ল এইটো ইয়াত বানপানী ৰাইজ চবে পানীৰ তলত আছে কোনোবাই নিজৰ ঘৰ এৰি পেলাই আপত থাকিব লাগে এইটো আলি আছে তাতে বহিব লাগে এতিয়া কেম্প পাতিবলৈ তেৰপাল নাই একো নাই সমস্যা আপোনালোকে নিজে চাওক কাৰোবাক যদি ৰিস্ক দিয়ে বোলে সমস্যাটো চাবলৈ তেহেঁতে নাচায় তেহেঁতে ঘৰত যদি থাকে ইয়াত চাব কোনে পথৰ ওপৰৰ আশ্ৰয় শিবিৰত বন্যাৰ্তৰ হাহাকাৰ লাগিছে খাদ্য পানীৰ তীব্ৰ সংকটে দেখা দিছে এয়া দক্ষিণ কামৰূপৰ পলাশবাৰীৰ কৃষিভূমি এখনৰ পিছত আনখন গাঁৱৰ কৃষিভূমি এতিয়া প্লাবিত কৃষকৰ চৰম দুৰ্ভোগ জাৰাবাৰী পানী খেতি আমবাৰী জিয়াকুৰ বট্টাৰী গোটেই পানীৰ তলত গৈছে এতিয়া ৰাইজে কি কান্দি আছে কিছুমানে কাটব পৰা নাই কিছু কাটছিও যদি কাটব পৰা নহয় এনেকৈ আছে হয় দেখিবলৈ পোৱা গৈছে যে পইচাখিনিতো বেকাৰে যাব এতিয়া পেলাই দিব লাগিব এতিয়া চৰকাৰৰ পৰা কি বা কৰে জনাম এতিয়া ফটো কৰি পঠাই দি জনাম যে কিবা সাহাৰ্য দিয়ে যদি চৰকাৰৰ পৰা সাহাৰ্য দিলে আমি অলপ ভাল পালোঁ হয় এতিয়া এটা শালি ধানো কৰিব নোৱাৰিম যি পানী হৈ আছে শালি ধানৰ বীজটো বেয়া হৈ গৈছে শিলচৰত বানে প্ৰাণ ল'লে যুৱকৰ লক্ষীপুৰত মাছ মাৰিবলৈ গৈ পানীত উটি গ'ল জিতেন বাগানী নামৰ যুৱকজন গতকাল প্রায় 2:30টার সময় উনি মাছ ধরার লাগি সামনে ছিলেন এটার মধ্যে একটা দুর্দান্ত ঘটনার মাধ্যমে জলীয়র মধ্যে ডুবে যান তারপরে তুরন্তে লোকাল মানুষের খবর পাওয়ার পরে তুরন্তে সবাইকে আমরা এটা জানানি হয় জেঠমহীয়া বানে এতিয়া কন্দুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গয়াক ব্যুৰ ৰিপৰ্ট DY365